ক'ত গ'ল মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন। মুখ্যমন্ত্ৰীৰ সকিয়নিকো কেৰেপ নকৰে একাংশ ঠিকাদাৰে। দুৰ্নীতিৰ চৰম সীমা অতিক্ৰম এইজন ৰাতুল ভৰালী নামৰ ভণ্ড ঠিকাদাৰৰ। দক্ষিণ কামৰূপৰ গৰৈমাৰীত কৃষি বিভাগৰ নিৰ্মীয়মান কৃষি ভৱনৰ কামত ঠিকাদাৰৰ পৰ্বতসম দুৰ্নীতি। সাংবাদিককো ভাবুকি দুৰ্নীতিগ্ৰস্ত গুণ্ডা ঠিকাদাৰ ৰাতুল ভৰালী। ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰি নিৰ্মাণ কাৰ্য চলোৱা ঠিকাদাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন। তীব্ৰ অসন্তুষ্টি প্ৰকাশ গৰৈমাৰী ছয়গাঁও ছাত্ৰ সন্থাৰ। কৃষি বিভাগৰ জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে চৰকাৰে 1,03,16,485 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কামৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈছিল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ ৰাতুল ভৰালী। কৃষি ভৱনটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পৰাই অতি নিম্নমানৰ সামগ্ৰী, কামৰ অনুপযোগী ইটা, শিল, বালি ব্যৱহাৰ কৰি চালে বেৰে কোবাই আঁচনিৰ সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিসন্ধি ৰচনা কৰিছে দুৰ্নীতিগ্ৰস্ত তথা ঠিকাদাৰৰ নামত কলংক ৰাতুল ভৰালীয়ে। এই দৃশ্যটোলৈ মন কৰক। এয়া খেতিৰ বাবে উপযোগী মাটিৰে নিৰ্মাণ কৰি থকা হৈছে চৰকাৰী কোটি টকীয়া আঁচনিৰ কাম। কামত নিয়োজিত ৰাজমিস্ত্ৰীয়েও অপাৰগ আছিল এই সামগ্ৰীৰে কাম কৰিবলৈ, কিন্তু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ ৰাজনৈতিক শক্তিৰ অপব্যৱহাৰ কৰি আৰু মিস্ত্ৰীক ভয় ভাবুকি দেখুৱাই নিম্নমানৰ সামগ্ৰীৰে চলাই গৈছিল নিৰ্মাণ কাৰ্য। আজি স্থানীয় ৰাইজ তথা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে কাম বন্ধ কৰি দিয়ে। আনহাতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী কৰি এনেবোৰ ঠিকাদাৰক ব্লেক লিষ্টেড কৰাৰ বাবে আহ্বান জনায়। এনে ভণ্ড ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেই সময়তহে হ'ব লক্ষণীয়। এগ্ৰিকালচাৰ আণ্ডাৰত এইটো এটা নলেজ চেণ্টাৰ। ইয়াতে ব্যায়াম চ্যায়াম ইত্যাদি মিটিং চিটিং হল এইবিলাক চব থাকিব। এইটোক নলেজ চেণ্টাৰ বুলি কয়। 1 বছৰ আগৰ পৰা ইয়াতে কাম আৰম্ভ কৰিছে। বেয়া মানে শিল বালি চিমেণ্টেৰে কাম কৰিছে যদিও আমি ঠিকাদাৰক কৈছোঁ, কিন্তু ঠিকাদাৰ আমাৰ এইবিলাক কথা কাণ সাৰি দিয়া নাই, বৰঞ্চ ঘূৰি আমাক দমহে দিয়ে। দম দিয়াৰ পাছত আৰু আমি ক'ত যাম, উপায় নাই। শেষৰ পৰ্যায়ত আহি এই যিটো বালি আপোনালোকে প্ৰত্যক্ষ কৰি আছে, সাংবাদিকৰ মোবাইলত আপোনালোকে চাব যে এইটো বালাজি যেতিয়া কাম কৰি আছে তেতিয়া আমাৰ মানে খুব বেয়া লাগিল। যেনেহ'লে এইটোতো আমাৰেই মানে নলেজ চেণ্টাৰ, আমাৰ ইয়াতে থাকে। ঠিকাদাৰ কাম কৰি গুচি যাব, জহি খহি যাব, আমাৰেই খহি যাব। পাছত আমাৰ এই ঘৰ বিল্ডিংটো মানে এনেই অথলে পৰি থাকিব। তো সেইকাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাওঁ যে যোনজন ঠিকাদাৰ এই কামটো কৰিছে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা এটা গ্ৰহণ কৰি সুচাৰুৰূপে কামটো সুকলমে চলাই নিব লাগে। এইটো আচলতে কামৰ উপযোগী নেকি আচলতে এই বালিতে? নাই, এইটো টাইলছৰ কাৰণে নহয়। এই বালিটো মিহি বালি হৈ যায়। এইটো বহুত মাটিৰ নিচিনা। টাইলছৰ কাৰণে মোটা বালিটো লাগে। আপুনি মিস্ত্ৰী হয় ন? মই মিস্ত্ৰী হয়। আপুনি কৈছিলে নাই যে এই বালি দি কাম নচলে? মই কৈছোঁ, ঠিকাদাৰক কৈছোঁ। ঠিকাদাৰে কি কৈছে? আৰু ইয়াতে লোকেল মানুহ এটা আছিল, দাদা এজন আছিল, তাকো কৈছোঁ যে এইটো বালি নচলে। ঠিকাদাৰে কয় কাম এইটো দি চলাই দিয়া, যি আছে আৰু লোকেল বালি হয় সেইটো পেলাই দিছোঁ, এনেকৈ কৈছোঁ। লোকেল ল'ৰাই পেলাই দিছে তাৰমানে? এনেকৈ কৈছোঁ। কাম কৰি আছে এইটো বালাচোন মাটি। ঠিকাদাৰে মোক ক'লে কি আপুনি আৰু ক'ৰ পৰা ওলালে, এই ইমান কেইদিন ক'ত আছিলে? আমি কৈছোঁ যে এইটো বালা দি আমি কাম কৰিব নিদিওঁ। কয় আপুনি কমপ্লেইন কৰক, য'ত পাৰে আপুনি কমপ্লেইন কৰক। মই কৈছোঁ যে নাই দাদা, এইটো বালা দি আপুনি কাম নকৰিব। এইটো আপুনি যি টি কাম কৰিব থৈ যাব, কিন্তু অসুবিধা আমাৰহে হ'ব। আপুনি এইটো বালা দি কাম কৰিব নোৱাৰিব। আৰু মোক যাতা আৰু ব্যৱহাৰ কৰিছে ফোনতে। ঠিকাদাৰ কোন হয়? ঠিকাদাৰ ৰাতুল ভৰালী। ৰাতুল ভৰালী? ইয়েছ। তাৰ ঘৰ হ'ল চমৰীয়া। ঠিকাদাৰ নহয়, মানে চাব কণ্ট্ৰাক্ট আনিছে, কিন্তু মেইন ঠিকাদাৰ এটা আছে আজাদুৰ হুছেইন। গৰৈমাৰীৰ পৰা আব্দুল ৱাহাব আহমেদৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।